Hello everyone, welcome to Okhma Digital. আজি আমি এইটো হয় তোমালোকৰ ক্লাস 6 ৰ হিন্দী তোমালোকৰ যেটো 1 নম্বৰ পাঠ হয় পাঠ নম্বৰ 1 কি আছে हम होंगे कामयाब এটা গীত হয় খুব সুন্দৰ এটা সমবেত সংগীত বা কোৰাস বুলি কয় যে ঠিক তেনেকুৱা এটা খুব সুন্দৰ গীত হয় আৰু গীতটো কোনে লিখিছে গিৰিজা কুমাৰ মাথুৰ গতিকে এই গীতটো আজি আমি পঢ়িম আৰু সুন্দৰকৈ বুজি লম লগতে তোমালোকৰ এই পাঠটোৰ লগত জড়িত যিবিলাক তোমালোকে পাঠ্যাভ্যাস যিবিলাক প্ৰশ্ন দিছে ন সেই প্ৰশ্নবিলাকো সুন্দৰকৈ আমি কৰি লৈছো গতিকে সুন্দৰকৈ আমি পাঠটো প্ৰথমতে পঢ়ি লওঁ বুজি লওঁ তাৰপিছত আমি সেই তোমালোকৰ যে অভ্যাসমালা আছে প্ৰশ্নবিলাক আছে সেইবিলাকো আমি সুন্দৰকৈ কৰি যাম ঠিক আছে তোমালোকে প্ৰথম পৰা একেলগে চাই থাকিবা তুমি পঢ়া বা বুজি পোৱাত বা তোমালোকৰ প্ৰশ্নবিলাক কিবা অসুবিধা হৈছে সকলোবিলাক আজি আমি সুন্দৰকৈ কৰি যাম ঠিক আছে আমি এতিয়া প্ৰথমতে এবাৰ গীতটো গাবলৈ মানে পঢ়িবলৈ চেষ্টা কৰো ঠিক আছে গাবলৈটো মই নেজানো মানে সুৰ তাল কিবা এইবিলাক নিমিলে কৰি তোমালোকে এটো শুনিও পা ইউটিউবত তোমালোকে সাৰ্চ কৰি সুন্দৰকৈ গোৱা গীত পাবা তোমালোকে গাব পাৰিবা সুন্দৰকৈ মই তথাপি চেষ্টা কৰো কেনেকেনো হি কয় আমি পঢ়িম ঠিক আছে हम होंगे कामयाब প্ৰথমতে আমি পঢ়ি লওঁ মানে এবাৰ পঢ়িম তাৰ পিছত আমি সুন্দৰকৈ বুজি যাম ঠিক আছে বাৰু দা গীতটোৰ নাম কি হয় हम होंगे कामयाब আমি পালৈ প্ৰথমতে তাত কি আছে होंगे कामयाब हम होंगे कामयाब एक दिन हो मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन এনেকে মানে হুদুক অকমান তেনেকুৱা আৰু গাবটো খুব মানে হুৰ কিবা হাতি হৈ গৈছে তোমালোকে ভালকে গাবা তাৰ পিছত আছে কি होगी शांति चारों ओर होगी शांति चारों ओर होगी शांति चारों ओर एक दिन हो मन में है विश्वास पूरा है विश्वास होगी शांति चारों ओर एक दिन এনেকে ঠিক আছে মানে এবাৰ কি হুৰ লগা আমি মানে ধৰিলো গাবলৈ বা পঢ়িবলৈ চেষ্টা কৰি আমি সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে নে অসমীয়াত আলোচনা কৰিম কিনো কৈছে আৰু তাৰ আছে কি हम चलेंगे साथ साथ डाल हाथों में हाथ हम चलेंगे साथ साथ एक दिन हो मन में है विश्वास पूरा है विश्वास हम चलेंगे साथ साथ एक दिन कैसे सुंदर এটা गीत है তাৰপিছত আছে কি नहीं डर किसी का आज नहीं भय किसी का आज नहीं डर किसी का आज के दिन हो मन में है विश्वास पूरा है विश्वास नहीं डर किसी का आज के दिन ঠিক আছে এতিয়া আমি মানে গীতটো সুন্দৰকৈ পঢ়ি মেলি বুজি লওঁ ঠিক আছে ইয়াত প্ৰথমে তোমালোকে পাঠটো কি নাম গীতটোৰ নাম কি হয় हम होंगे कामयाब মানে हम মানে আমি होंगे মানে हम कामयाब মানে কি সফলতা আমি সফল হম মানে আমি সফল হমেই হেতু কৈছে আৰু কোন হয় লিখক কোন হয় গীতটোৰ গিৰিজা কুমাৰ মাথুৰ তোমালে মথবা ঠিক আছে তাৰপিছত কি বুলি কৈছে ইয়াতে होंगे कामयाब हम होंगे कामयाब एक दिन কি কৈছে होंगे कामयाब মানে আমি সফল হমেই हम सफल हमें कामयाब एक दिन আমি সফল হমেই হম হেতু কৈছে हो मन में है विश्वास হমাই দিলক গীতৰ যেনেকৈ আৰু গীতবিলাকৰ এনেকৈ হি কয় নহয় मन में है विश्वास माने বিশ্বাস আমাৰ মনত বিশ্বাস আছে যে কি পুৰে হে বিশ্বাস পুৰা বিশ্বাস আছে हम होंगे कामयाब আমি এদিন সফল হমেই কৈছে তাৰপিছত কি কৈছে होगी शांति चारों ओर एक दिन माने होगी शांति चारों माने होगी माने हब शांति माने शांति चारों माने चारिও ओर माने फाले माने ओर माने दिख বা চাৰিওফালে মানে চাৰিওফালে এদিন শান্তি হ'ব একদিন কৈছে নহয় এদিন শান্তি চাৰিওফালে হ'বই हो मन में है विश्वास पूरा है विश्वास होगी शांति चारों ओर एक दिन মানে আমাৰ মনত বিশ্বাস আছে যে গোটেই সমগ্ৰ বিশ্বতে মানে এদিন শান্তি ঘূৰি আহিব বা শান্তি হ'ব হেতু কৈছে বুজি পাইছানে ঠিক আছে বেছি খৰ হৈছে তোমালোকে কবা মই নেক্সট ভিডিঅত আকৌ লাহে লাহে তোমালোকে যে পঢ়া ভিডিঅ তাহলে আমি নেক্সট ভিডিঅত আমি সুন্দৰকৈ আলোচনা কৰিম ঠিক হ'বনে তাৰকে আছে কি हम चलेंगे साथ साथ डाल हाथों में हाथ हम चलेंगे साथ साथ एक दिन কি কৈছে हम আমি चलेंगे साथ মানে যাম আগবাঢ়ি যাম মানু साथ মানে লগে লগে আমি লগে ভাগে একেলগে আমি আগবাঢ়ি যাম ডাল হাথো মে হাত আমাৰ হাতৰ হাতত হাত দিয়া গৈছে হাতৰ হাত ধৰি
কৈছে কি हम चलेंगे साथ আমি সকলোৱে হাতত হাত ধৰি এদিন আগুৱাই যাম মানে हो मन में है विश्वास पूरा है विश्वास हम चलेंगे साथ साथ एक दिन কি হৈছে हो मन में है विश्वास কৈছে আমাৰ মনত বিশ্বাস আছে পুৰা বিশ্বাস আছে যে আমি এদিন হাতে হাত ধৰি একলগে আমি যাম আগবাঢ়ি যাম তাৰ পিছত কৈছে नहीं डर किसी का आज नहीं भय किसी का आज नहीं डर किसी का आज के दिन কি কৈছে नहीं डर नहीं মানে নাই डर মানে কি ভয় শংকা किसी का कारू किसी का माने आज माने আজি আজি कारू প্ৰতি আমাৰ ভয় নাই কিহৰ কোন মানে কি একো ভয় নাই नहीं ভয় किसी का ভয় ডৰ ভয় একেটাই বুজায় শংকা যেটো নহয় नहीं डर আজি कारू প্ৰতি আমাৰ ভয় শংকা নাই আমি नहीं डर किसी का আজি দিনত মানে কাৰো প্ৰতি আমাৰ ভয় নাই কৈছে মানে हो मन में विश्वास আমাৰ মনত বিশ্বাস আছে পুৰা বিশ্বাস আছে যে কি আমাৰ नहीं डर किसी का আজি দিনত আৰু আমাৰ কালৈও ভয় নাই আমি সকলোৱে কি কয় আগবাঢ়ি যাম আৰু গোটেই বিশ্বতে শান্তি হ'ব আমি যি যদি কৰবাত যদি কি আছে হিংসা অপ্ৰিয় অন্যায় আছে হেবলা সকলো দূৰ হ'ব আমি সকলোৱে আগবাঢ়ি লগে ভাগে পৃথিৱীখন শান্তি আনিম আৰু আমি আগবাঢ়ি যাম হেতুৱে মানে গীতটোত ক'ব বিচাৰিছে ঠিক আছে বুজি পাইলা নে তোমালোক বুজাত অসুবিধা হলে কমেন্ট কৰিবা কৈছো তোমালোক আকৌ লাহে লাহে আমি সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে তাৰপিছত তোমালোকৰ এটা চোৱা আমি গীতটো পঢ়িলো নহয় তোমালোকে এটা অভ্যাসমালা মানে যেনেকৈ অনুশীলন থাকে নহয় আমাৰ অসমীয়াত ঠিক আছে তোমালোক অভ্যাসমালা মান কৰিব গৈছে চোৱা প্ৰথমতে 1 নম্বৰ কি দিছে हम होंगे कामयाब की तरह और कोई समूह में गाने लायक गीत खोजो और कक्षा में गाकर सुनाओ কি কৈছে हम होंगे कामयाब মানে এই আমি সফল হ'ম এই গীতটোৰ দৰে কি तरह মানে এইটো গানৰ দৰে और कोई আৰু বেলেগ কিবা समूह में মানে সমূহীয়াকৈ বা সমবেত সংগীত বুলি কয় যে পুৰা একেলগে গাব পৰা তেনেকুৱা গানে লায়ক গাব পৰা গীত খোজো মানে বিচাৰি উলিয়াব কৈছে আৰু কक्षा में গাব আৰু তোমালোকৰ শ্ৰেণীত গায় শুনাবলৈ কৈছে মানে এনেকুৱা ধৰণৰ সমবেত সংগীত আৰু বহুত আছে সুন্দৰ সুন্দৰ সমবেত সংগীত আছে তোমালোকে তেনেকুৱা সমবেত সংগীত বিচাৰিম লৈ তোমালোকৰ শ্ৰেণীৰ গোটেইবিলাক লগৰ ল'ৰা ছোৱালী তোমালোকৰ মানে একেলগে গাবলৈ কৈছে ঠিক আছে তোমালোকে এইটো স্কুলত কৰিবা তাৰ 2 নম্বৰে কি কৈছে তোমালোক চোৱা हम कहां कामयाब आने सफल हो सकते हैं आओ बताएं কি কৈছে हम कहां আমি কোট कहां মানে কোট कामयाब মানে সফলতা মানে यानी সফল মানে সফল হৈ আমি কোট সফল হ'ব পাৰো आओ बताएं आहा কোৱা কৈছে কি হ'ব পাৰো আমি हम हिंदी सीखने में कामयाब होंगे প্ৰথমে তোমাক কৈছে চোৱা আমি হিন্দী শিকাৰ ক্ষেত্ৰত সফল হ'ম हम खेल कूद में कामयाब होंगे আমি खेल कूद में माने सॉरी हम खेल के मैदान में कामयाब होंगे আমি খেলৰ পথাৰত আমি সফল হ'ম কৈছে তাৰ পিছত তোমালোক দেশ দুটা তোমালোক নিজকে কৰিবলৈ কৈছে हम देश कामयाब होंगे কত আমি যেহেতু কি ষ্টুডেন্ট হয় ছাত্ৰ ছাত্ৰী হয় হয়নে গতিকে আমি ক'ব পাৰো যে हम पढ़ाई में कामयाब होंगे আমি পঢ়াত আমি সফল হ'ম বা हम जीवन के लक्ष्य में कामयाब होंगे আমি আমাৰ জীৱনৰ যি লক্ষ্য আছে তাত আমি সফল হ'ম এনেকৈ তোমালোকে লিখিব পাৰা ঠিক আছে প্ৰথমতে কি লিখিলো পঢ়াই মে মানে পঢ়া শুনাত আৰু জীৱন কে লক্ষ্য মে আমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত আমি সফল হ'ম এনেকৈ তোমালোকে লিখিব পাৰা ঠিক আছে তাৰপিছত তোমালোক 3 নম্বৰ দিছে চোৱা কি দিছে इन चित्रों को ध्यान से देखो और बताओ ये किस किस सेवा में कामयाब हुए हैं কি কৈছে इन चित्रों को মানে ইট লজিস ছবিবিলাক দিছে ধ্যান से देखो তোমাৰ ধ্যান বহুত ভালকৈ চাবলৈ কৈছে और बताओ আৰু কোৱা কৈছে ये किस किस सेवा में মানে তেওঁলোকে কি সেৱাত কাময়াব মানে সফল হয় তেওঁলোকে সফলতা কি সেৱা ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিছে তোমালোক ক'ব কৈছে এটা তোমাৰ প্ৰথম ছবিখন আমি দেখিছো তোমাক লিখি দিছে ডক্টৰ এটো তোমালোকৰ কিতাপত লিখি দিয়া আছে ডক্টৰ দেখোন ডক্টৰ এনেকে পেশেন্ট চাইছে না তাৰ পিছত আমি ব্ল্যাক বোৰ্ড আৰু আমি কি দেখিছো মানে কিতাপ তেওঁলোকে কি হ'ব শিক্ষক হ'ব ন মানে টিচাৰ গতিকে আমি ইয়াত লিখি লৈছো কি শিক্ষক আমি লিখিম শিক্ষক হিন্দীত কি হ'ব শিক্ষক আৰু এজন আমি দেখিছো মানে গৱেষণা কোনবা ৰিসাৰ্চ কৰে মানে গৱেষণা কৰি আছে গোটে বিজ্ঞানী বিলাক হয় গতিকে আমি এক লিখিম বৈজ্ঞানিক সেৱা ক্ষেত্ৰত তেওঁ সফল লাভ কৰিছে আৰু ইফালে দেখিছো আমি ট্ৰেক্টৰলৈ মাটি সহায় আছে মানে কিষান হ'ব গতিকে এটো কি আমি কি লিখিম কিষান বা কৃষি লিখিব পাৰা ঠিক আছে আৰু ইফালে দেশ যদি হতে গম পাইছো কোনটো ক্ষেত্ৰত সফল হৈছে তেখেতে নাৰ্স ঠিক আছে তাৰ পিছত ইফালে হেলিকপ্টাৰ কোনে উৰুৱাই পাইলটে গতিকে এটো হ'ব পাইলট ঠিক আছে
তোমালোকে এনেকৈ লিখি ল'ব পাৰা যদি তোমালোকে কৰা নাই ঠিক আছে নে তাৰপিছত নেক্সট আমি যাওঁ আৰু এটা আছে তোমালোক পেজত কিবা কৰিব কৈছে এইটো চোৱা 4 নম্বৰ তোমালোক দিছে কি কৰিবলৈ अब बताओ तुम लोग क्या क्या बनना चाहते हो और क्यों কৈছে अब बताओ মানে এতিয়া কোৱা अब মানে এতিয়া बताओ মানে কোৱা কৈছে तुम लोग তোমালোকে কি क्या क्या মানে কি बनना चाहते हो মানে কি হ'ব বিচাৰা আৰু কিয় তোমালোকে হ'ব বিচাৰা তোমালোকৰ সকলোৰে জীৱনৰ লক্ষ্য থাকে হয়নে তোমালোকে এতিয়া তোমালোকে ক্লাস 6 ৰ পাইছাগে তোমালোকে কি হ'ম বুলি ভাবিছা ভৱিষ্যতে তোমালোকে জীৱনৰ লক্ষ্য হিচাপে ঠিক কৰি ল'বা কাৰণ আজিকালি চোৱা তোমালোকে আমি হয়তো কিবা ক্ষেত্ৰত আমি জীৱনৰ লক্ষ্যত কেতিয়াবা উপনীত নহব পাৰো হয় নাই কিন্তু আমি যদি ধৰিলে মই ডাঙৰ হলে এটো হম তেতিয়া আমি ভালকে পঢ়া শুনা কৰিবলৈ মন যাব আমাৰ হেনে কিবা এটা কৰিব আমি কষ্ট কৰিবলৈ কিবা এটা পাবলৈ হলে আমি কি কৰিবলৈ কষ্ট কৰিব লাগিব হয়নে কোনোবা তোমালোক যিকোনো ক্ষেত্ৰতে তোমালোকে যদি আজি তোমালোকে কিবা ভাবা যে মই এইটো মই জীৱন লক্ষ্য এইটো হয় মই এইটো হ'ব বিচাৰো তেতিয়া তোমালোকে যি তেনেকে হ'ব তোমালোক সপোন থাকে ভাবি থাকে তেতিয়া তোমালোকে কষ্ট কৰিবা হয়নে আৰু তোমালোকে যি কষ্ট কৰা নহয় জীৱন তোমালোকে যি লক্ষ্য এটা উপনীত এদিন হয় এদিন হবা একদম চিয়ৰ মানে সেইকাৰণে তোমালোকে এতিয়া জীৱনৰ লক্ষ্য স্থিৰ কৰি লোৱা কাৰণ কি কয় নহয় লক্ষ্যহীন জীৱন বঠা নোহোৱা নাও ৰৈ বুলি কয় যে ঠিক তেনেকৈ তোমালোকে বঠা নোহোৱা নাওখন যদি মাৰিলে ইফালে ইফালে যাব তোমালোকে যে ঠিক কৰিলা যে মই এইটো হ'ম বুলি তেতিয়া হলে তোমালোকে এই লক্ষ্যত যদি উপনীত হ'ব ভালকে কষ্ট কৰা তেতিয়া হলে তোমালোকে নিশ্চয় এদিন জীৱন সফল হবাই তাৰ ৰাস্তাত কোনো মানে তোমালোকে ভাবিব নালাগে তোমালোকে কৈছো নহয় তোমালোকে নিজৰ লক্ষ্যত উপনীত তোমালোকে কষ্ট কৰিলে এদিন সফল হবাই গতিকে ইয়াত কৈছে তোমালোকে ক'ব দিছে তোমালোক কি হবা তোমাৰ নিজৰ মতে লিখিব পাৰা মই জাস্ট লিখি দিছো চোৱা मैं ने তোমালোক বুজাব লিখি দিছো চোৱা मैं सैनिक बनना चाहता हूं सपोज মই সৈনিক হ'বলৈ বিচাৰো মই সৈনিক মোৰ জীৱন লক্ষ্য মই সৈনিক হোৱা मैं सैनिक बनना चाहता हूं মই এজন সৈনিক হ'ব বিচাৰো কিয় আৰু কিয় কৈছে নে কিয় তুমি হ'ব বিচাৰা কৈছে নে क्योंकि কিয়নো मैं अपने देश की रक्षा करना चाहता हूं লিখিছো মই মোৰ নিজৰ দেশখনক ৰক্ষা কৰিবলৈ বিচাৰো সেই কাৰণে মই সৈনিক হ'ব বিচাৰো ঠিক আছে তোমালোকে কোনোবা যি হ'ব পৰা ডক্টৰ হ'ব বিচাৰো মই डॉक्टर बनना चाहता हूं और मानव सेवा करना चाहता हूं মানুহৰ সেৱা কৰিব বিচাৰো বা তোমালোকে কোনোবা শিক্ষক হ'ব বিচাৰিব পৰা কোনোবা হয়তো বিজনেসম্যান হ'ব বিচাৰিব পৰা কোনোবা খেতিয়ক হ'ব বিচাৰিব পৰা হয়নে তেনেকৈ তোমালোকে লিখিব পৰা কাৰ কি আছে বাৰু এতিয়া তাৰপিছত 5 নম্বৰ দিছে চোৱা তোমালোকে কি দিছে आओ समूह में चर्चा करें और बताएं कैसे आओ आहा समूह में माने আমি সমূহীয়া কৈ গোটেইবিলাক একেলগে চৰ্চা কৰে আলোচনা কৰো আৰু কওঁ কৈছে ঠিক আছে কৈ দিছে তোমালোক हम कैसे कामयाब हो सकते हैं আমি কেনেকৈ कैसे মানে কেনেকৈ কামयाब মানে সফল हो सकते সফল হ'ব পাৰো কেনেকৈ আমি সফল হ'ব পাৰো এতিয়া বৰ্তমান ছাত্ৰ এতিয়া সময়ত আমি কি কৰি কেনেকৈ সফল হ'ব পাৰো আমি ভালকে পঢ়া শুনা কৰি হয়নে গতিকে अच्छे से पढ़ लिख कर हम कामयाब हो सकते हैं আমি লিখিব পাৰো যে अच्छे से पढ़ लिख कर এনেকৈ লিখিব পাৰা तर खोआ से तुम्हारे हम साथ साथ चलकर क्या कर सकते हैं कैसे हम साथ साथ चलकर আমি একেলগে আগবাঢ়ি क्या कर सकते কি কৰিব পাৰো একেলগে আমি আগবাঢ়ি কি কৰিব পাৰো আমি জাস্ট লিখিছো সমাজ का भला कर सकते हैं আমি সমাজৰ ভাল কিবা এটা কৰিব পাৰো সমাজ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হয়নে গতিকে আমি লিখিব পাৰো সমাজ का भला कर सकते हैं এনেকৈ লিখিব পাৰো বা তোমালোকে বেলেগো লিখিব পাৰা এটো হ'ব ঠিক আছে তাৰপিছত 6 নম্বৰ তোমালোক দিছে চোৱা आओ पाठ के आधार पर बताए आहा पाठ के आधार पर बताए पाठটোৰ আধাৰত আমাক তোমালোকক ইয়াৰ কেইটামান প্ৰশ্ন দিছে আমাৰ পাঠটো যে আমি পঢ়িলো তাৰ ওপৰত তোমালোকক এই উত্তৰকেইটা ক'ব গৈছে কথাকেইটা हमें किस बात का विश्वास है কৈছে আমি किस बात का विश्वास है আমি কবিতাত পাইছিলো না किस बात का विश्वास है আমি সফল হম हम होंगे कामयाब होंगे कामयाब एक दिन हो मने विश्वास पूरा है विश्वास पाइलो গতিকে আমি কি লিখিব कामयाबी का विश्वास है लिखिব পাৰো আমি কি লিখো তেতিয়া হলে कामयाबी का विश्वास है लिखिছো ঠিক আছে হবনে তাৰ খোৱা আছে एक दिन सारू और क्या होगी কি পাইছিলো আমি কবিতাটোত होगी शांति सारू और होगी शांति सारू और एक दिन গৈছে গতিকে सारू और চাৰিওফালে एक दिन এদিনাখন सारू और চাৰিওফালে क्या होगी মানে কি হ'ব তাহলে शांति होगी আমি পাইছিলো शांति होगी एक दिन বুলি গতি আমি লিখিব পাৰো शांति होगी শান্তি হ'ব মানে ঠিক আছে हम कैसे चलेंगे हम আমি कैसे কেনেকৈ চলেंगे আমি কেনেকৈ যাম বা আগবাঢ়ি যাম কেনেকৈ যাম আমি কেনে পাইছিলো साथ साथ में चलेंगे পাইছিলো গতিকে আমি हम चलेंगे साथ साथ পাইছিলো গতিকে साथ साथ चलेंगे লিখিছো গতিকে কি হ'ব এটো साथ साथ चलेंगे कैसे चलेंगे साथ साथ चलेंगे মানে একেলগে যাম हमें किसी का डर है क्या কি কৈছে हमें আমাৰ किसी আমাৰ
আমি किसी का कारोबार के ऊपर किबा डर माने भय हे के भय आमार भय আছে নেকি উদিছে नहीं है हने আমি किसी का डर नहीं है पाइछन গটিকে नहीं है আর কি লিখো नहीं है লিখিব পাৰা হবনে বুজি পাইছা গুড ঠিক আছে তাৰ পিছত তোমালোকৰ 7 নম্বৰ কি হৈছে आओ अपना अपना परिचय दे কৈছে আহা আমি নিজৰ পৰিচয় দিও কৈছে আমি তোমালোকৰ নিজৰ নাম কবা सपोज मेरा नाम देश है এটা মোৰ নাম শুভ্ৰজিত শইকীয়া গটিকে मेरा नाम शुभ्रजीत शइकिया है এনেকে লিখিব ঠিক আছে मैं देश कक्षा में पढ़ती हूं मैं তোমালোক কোন শ্ৰেণীত পঢ়ে ষষ্ঠ মানে मैं ষষ্ঠ कक्षा में पढ़ता লৰা হলে পঢ়তা হ'ব আৰু ছোৱালী হলে পঢ়তি हूं হ'ব ঠিক আছে मेरी उम्र 10 साल है मेरा किमान साल তোমালোক কিমান হ'ব এতিয়া কিমান বয়স 12 13 साल হ'ব सके मेरी उम्र যদি 12 হয় 12 साल है বা 13 হলে 13 साल লিখিব ঠিক আছে मेरा शौक देश है मेरा शौक माने शौक मुखी शौक আছে মই কি মানে হবি বা শौक আছে এটো লিখিব পাৰা কি শौक है লিখিব তুমি লিখি দিবা मेरा विद्यालय का नाम देश है मेरा विद्यालय মোৰ বিদ্যালয়ৰ নাম কি হয় তোমালোকে ইয়াত লিখিবা কি নাম তোমালোকৰ নিজৰ বিদ্যালয় বিলাকৰ নাম লিখিবা টেক্সট হবা ঠিক আছে বাৰু এতিয়া তোমালোকৰ 8 নম্বৰ কি হৈছে आओ इस गीत का सरल अर्थ जान ले কি কৈছে আমি যে গীতা গীতটো পঢ়িলো तार सरल अर्थनो की এটা আমি জানিলো আমি যে গীতটো পঢ়িলো हम चलेंगे साथ हम होंगे कामयाब गीतটো পঢ়িলো এই গীতটো অৰ্থ তোমালোকে হিসা हमें पूरा विश्वास है कि एक दिन आएगा जब हम सफलता प्राप्त करेंगे और संपूर्ण विश्व में शांति का साम्राज्य होगा हम हमेशा बिना किसी भय के साथ-साथ आगे बढ़ते रहेंगे কি কৈছে हमें पूरा विश्वास है कि আমাৰ पूरा विश्वास আছে যে एक दिन एदिनाखन आएगा माने आहिबो जब हम जेतिया हम आमी सफलता प्राप्त करेंगे आमी सफलता प्राप्त करिम आमी सफल हम और आरु संपूर्ण विश्व में आरु संपूर्ण विश्वते शांति का साम्राज्य होबो माने সকলো विश्वते शांति होबो आमी पाठটো आमी কৈছিলো হয়নে हम हमेशा बिना किसी भय के साथ माने हम हमेशा आमी सदाय बिना किसी भय के माने आमी কোনো কাকো ভয় নকৰাকে সাথ আগে बढ़ते रहेंगे আমি লগে ভাগে আগবাঢ়ি গৈ থাকিম হেতু কৈছে হেতুৱে তোমালোক কবিতাটো কি কৈছে হলে আমাৰ পুনৰ বিশ্বাস আছে যে এদিন আহিব যেতিয়া আমি সকলোৱে সফলতা লাভ কৰিম বা সফলতা প্ৰাপ্ত কৰিম আৰু সম্পূৰ্ণ বিশ্বত শান্তি হ'ব আৰু আমি কাকো ভয় নকৰাকৈ লগে ভাগে আমি আগবাঢ়ি গৈ থাকিম হেতুৱে মানে কবিতা গীতটোৰ সম্পূৰ্ণ অৰ্থ ঠিক আছে सरल अर्थ এটা তাৰ পিছতে আছে তোমাৰ 9 নম্বৰ দিছে आओ पाठ में आए कुछ शब्दों के अर्थ जाने আহা পাঠত থকা কিছুমান শব্দ অৰ্থ আমি জানি লওঁ গৈছে তা কামিয়াব মানে কি সফল গম পালানে और মানে দিশা তৰফ মানে और মানে দিশ তৰফ মানে চাৰিওফাল তেনেকুৱা বুজায় ডৰ মানে কি হয় ভয় পুৰা মানে কি সম্পূৰ্ণ বা পৰিপূৰ্ণ ঠিক আছে আৰু এইবিলাক কি হয় আমাৰ হিন্দী প্ৰায় কিছুমান শব্দ অৰ্থ আমি অসমীয়া নিচিনা হয়নে আমি যদিও हे হয় কিছুমান শব্দ আমি প্ৰায় অসমীয়া নিচিনা গতিকে বুজাটো সুবিধা হয় বাৰু এতিয়া আমি আজি এই ভিডিঅ তোমালোকৰ যেটো এটো পাঠ আছিল এক নম্বৰ যেটো আছিল কি हम होंगे कामयाब এই পাঠটো আমি সুন্দৰকৈ পঢ়িলো আৰু বুজিবলৈ চেষ্টা কৰিলো আৰু তাত তোমালোকৰ যিবিলাক অভ্যাসমালা আছিল হেবিলাকো আমি কৰিলো বা আলোচনা কৰিলো তোমালোকে ভিডিঅটো ৰখাই অভ্যাসমালা বিলাক যদি তোমালোকে কৰবাত থাকি গৈছে তোমালোকে কৰি লব পাৰা ঠিক আছে আৰু নেক্সট ভিডিঅ তোমালোকৰ যেটো দ্বিতীয় পাঠ হেতু তোমালোকৰ অলৰেডি তোমাৰ দিয়া থাকিব তোমালোকে যে হেতু পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা তাহলে या তলত হেতু ভিডিঅত ডেসক্ৰিপচন যে থাকে তলত মই তোমাৰ লিংকটো দিম তাত গৈ তোমালোকে চাব পাৰা নহলে মানে ক্লাছ 6 অৰ হিন্দী যে প্লেলিষ্ট তাত গৈ তোমালোকে সকলো ভিডিঅ চাব পাৰিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং আৰু তোমালোকে কোনবা নতুনকৈ হেত নহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনেকুৱা ভিডিঅ তোমালোকৰ গোটেই সাবজেক্ট বিলাকৰ তোমালোকৰ ভিডিঅ মোৰ চেনেলত পাই থাকিবা বাৰু বাই বাই